দুবাৰ মাতিছোঁ আমি দেওবাৰৰ পৰা তেওঁলোকক মাতি আছোঁ তেওঁলোক থানালৈ প্ৰথম কথা অহা নাছিলে তেওঁলোকে ৰিজন দেখাইছিলে তেওঁলোকৰ পেচেণ্ট ৰখিবলৈ মানুহ নাই ৰ'ব তাৰপিছত নাই অহা কাৰণে আমি আকৌ সোমবাৰে যেতিয়া তেওঁক মাতিছিলে নন্দিনীৰ দেউতাকে ৰাতি গোটেই ৰাতি 7:30 মানৰ পৰা ৰাতি 12টা বজালৈকে তেওঁলোকৰ লগত ৰখি তেওঁলোকক সহায় কৰিব গৈছিল কিন্তু তেওঁলোকক সহায় কৰিব যোৱাতে কোনোবা কেইজনমান যুৱক আছিলে যিকেইজনে আমাৰ দেউতাকক দাবী ধমকি দি তেওঁলোকক মানে সহায় কৰিব নিদিলে এইটো আপোনাৰ সোমবাৰে ৰাতি গৈছে দেউতাকে হাতত নহয় এপলত সোমবাৰে যেতিয়া থানালে তেওঁলোকৰ মানুহ আহিছিলে তেওঁলোকৰ মোমায়েকজনে নিজে কৈ গৈছিলে যে আমাৰ অকমান আৰ্থিক অৱস্থা বেয়া আপুনি আমাক অকমান কেছ পইচা দি সহায় কৰিব তেতিয়া নন্দিনীৰ দেউতাকে ৰাতি গৈছে তেওঁলোকক দিবলৈ পইচা দিবলৈ বা খবৰো লৈছে আইচিউত গৈ তেওঁ চাইছেও নন্দিনীৰ দেউতাকে চাইছে আৰু পইচা দিবলৈও গৈছে বা যি লাগে আৰু অকল পইচা বুলি নহয় গোটেই সহায় কৰিব গৈছে ডক্টৰৰ লগতো কথা পাতিছে নন্দিনীৰ দেউতাকে কিন্তু সেই সময়ত কেইজনমান যুৱক আছিলে তাতে আমি নাজানো কোন হেৰি কৰি তেওঁলোকে দাবী ধমকি দি দেউতাকৰ পৰা সহায় লোৱাত বাধা কৰিলে ৰ'ব দেউতাকে বাধা কৰিলে সোমবাৰে ৰাতি মঙলবাৰে যোৱাকালি যে ঢুকাইছে ঢুকুৱাৰ 5 মিনিট আগলৈকে নন্দিনী দেউতাক তাতে আছে 5 মিনিট আগলৈ হস্পিটেলতে আছে তেতিয়াও তেওঁ সম্পূৰ্ণ সাজু হৈ গৈছে যে তেওঁলোকক সহায় কৰিব কিন্তু সেই কেইজন মানুহৰ কাৰণে সেই তেখেতলোকক দাবী মানে বাৰে মানা কৰি আছে যে আপোনালোকে পইচা নল'ব একো সহায় নল'ব তেওঁলোকক গতিকে তেওঁলোক কোন মই নাজানো গতিকে মই এই কথাটো কোৱাটো শুদ্ধ হৈছে নে ভুল হৈছে নে শুদ্ধ হৈছে সেইটোও মই নাজানো কিন্তু এই কথাখিনি ক'বলৈ আমি সুবিধা পোৱা নাই আৰু আমি বিচৰাও নাই এইটো সময়ত বেলেগ এটা কন্ট্ৰভাৰ্সি হওক ভিতৰা মানে ধৰক আমি হেল্প কৰিবলৈ গৈ যে হেল্প কৰিব নোৱাৰিলোঁ আৰু সেই হেল্প যদি কৰিব পাৰিলে আজি ল'ৰাটো এনেকুৱা নহ'লহেঁতেন কাৰণ জিএমচিত তেওঁ প্ৰপাৰ ট্ৰিটমেণ্ট নাপালে তাৰপিছত আমি কোৱাৰ কাৰণেহে তেওঁলোকে এই এপললৈ আনিলে তেতিয়াও আমি ৰেডি জিএমচিলৈ আমি আৰক্ষীৰ দ্বাৰা ফোন কৰিছোঁ কাৰণ প্ৰথম ঘটনাটো আপোনালোকক মই হাতযোৰ কৰিছোঁ এইটো ছিকিউৰিটি ৰিজনৰ কাৰণে আমি তালৈ যাবলৈ আমি পুলিচক সোধোতেও তেওঁলোকে কৈছে আপোনালোকে এতিয়াই নাযাব মানা কৰিছে তেতিয়া তেওঁলোকে ছিকিউৰিটি ৰিজনৰ কাৰণে দেই বেলেগ কাৰণত নহয় কৈছে আমি খবৰ লৈ দিছোঁ তেতিয়া কৈছে যে আপোনালোকে এতিয়াই যাব নালাগে বস্তুটো ইমান হেৰি হৈ আছে কিবা এটা অনাকাংক্ষিত ঘটনা হ'ব পাৰে বুলি কথাটো সেইটো লৈছে ফোন কৰিছে তেওঁক ফোন কৰিছে কোনে সেইটো মই এতিয়া ডিটেইলছ আপোনালোকক দিব নোৱাৰিম যোৱাকালি তেওঁলোকে ৰখাইছে যে ডক্টৰ আহক ডক্টৰে কি কয় তেখেত ক'লোতো সন্ধিয়াল তেখেত ঢুকুৱাৰ আগমুহূৰ্তলৈকে তাতে ৰখি আছে আৰু দুপৰীয়া যিখন ডক্টৰৰ লগত মিটিং হৈছে তেওঁলোকৰ পৰিয়ালৰ মোৰ মানুহজন বাহিৰত বহিয়ে আছে মই ফোন কৰিছোঁ এতিয়া সেই কথাটো এতিয়া কোনে ফোন কৰিছিলে কোনে কৈছে মইতো ক'ব নোৱাৰিম সেইটো মইতো এইটো তেখেতেই জানিব ন বা তাই আমি এইটোৱে বিচাৰিছিলোঁ যে কমচে কম তেখেতে আহি পেলাই সেইখিনি সময়তো কাৰো পইচা পাতি তেনেকৈ নাথাকে আৰু পইচা থাকিলে সি কাম নকৰে কেতিয়াও এজন পঢ়া ল'ৰা তাৰপিছত আমি বিচাৰিছিলোঁ যে নন্দিনী কাশ্যপে আহি পেলাই এবাৰ হ'লেও যদি ক'লে হয় যে ইয়াৰ পৰা লৈ যাওঁ কাৰণ তেখেতৰ আমাতকৈ অলপ বেছি এটেণ্ডেঞ্চটো পালে হয় মানে ইণ্টেনশ্যনটো পালে হয় ইয়াতে আহি পেলাই তো অভিজ্ঞ হয় তো তেওঁক আহিলেও ছাপৰ্টো দিলে হয় তো সেই তেওঁ যদি ক'লে হয় যে আমি বেলেগ জেগাত লৈ যাওঁ হয়তো নেমকিয়া হয়তো বোলে যিকোনো য'ত ভাল ট্ৰিটমেণ্ট হয় তাৰপিছত যদি তেওঁ মানে আমাক 1 টকা সহায় নকৰিলে হয় যে মানুহটো মই আনি দিলোঁ শ্বিফ্ট কৰোঁ এতিয়া 1 টকা নালাগে আমি তেতিয়াও সুখী থাকিলোঁ হয় তেওঁ সম্পূৰ্ণ মিছা কথা কৈছে আৰু যদি সঁচা কথা কৈছে তেতিয়াহ'লে মই আপোনালোকৰ আগত কাক কল কৰিছে কাক কি কৰিছে মই তেখেতক জনাই দিব মানে দি দিব দিছোঁ যাতে আমিও গম পাওঁ কাৰোবাক যদি কল কৰিছে বাহিৰা মানুহক তাৰপিছত যেতিয়া সিহঁতে এনেকৈ আছে কথা পাতি সিহঁতে আচলতে আমাৰ লগত এবাৰ কণ্টেক্ট কৰিছিলে কোনোবা এজনৰ লগত যিজন ঠিকাদাৰ কাম কৰি আছিলে তেওঁ কৈছিলে যে সম্পূৰ্ণ ৰেছপনচিবিলিটি ল'ম নেকি আমাক সংবাদ মাধ্যমত নিদিব আমাৰতো সেইবিলাক নাই সংবাদ মাধ্যমত দিনো আমি কি কৰিম তেখেতৰ বহুত মানে ডাঙৰ মানুহ আমাৰতো সেইবিলাক এবাৰ আমাৰ ল'ৰাটো বাচিব লাগে আমি কৈছোঁ হ'ব একো নিদিওঁ আপোনালোকে যিমান পাৰে সহায় কৰে কিন্তু 3 দিন হ'ল নাহিলে নেক্সট দিনাখন উল্টাখন মাৰিছে মানে ক'লে যে মোৰ পাৱাৰ আছে মোৰ পলিটিচিয়ান আছে মোৰ এইবিলাক একো নাই আপোনালোকে যি কৰে কৰক মই কেছ কৰক নন্দিনী কাশ্যপে কৈছে তাক হোৱাটছআপত কল কৰিছে যাতে ৰেকৰ্ড কৰিব নোৱাৰোঁ আমি কিবা কৰিব নোৱাৰোঁ আমিতো সেইখিনি আমাৰ ৰেকৰ্ড কৰি মেণ্টেলিটিও নাই
তেওঁ কৈছে যে মই আপোনালোকে যি কৰে কৰক, মই একো ৰেছপনচিবিলিটি নলওঁ। তাৰপিছত এনেকৈ কৈ পেলাই ক'লে যে মোৰ কোনোবা কৈছে মোৰ মন্ত্ৰী আছে, পুলিচ আছে, মই যি কৰিব লাগে কৰিছোঁ, মই পুলিচক ফোন মাৰিছোঁ এনেকুৱা। আৰু MVI আমি শুনামতে MVI ৰিপৰ্টত বোলে 15 মিনিটতে খতম আৰু মানে গাড়ী চাড়ী চব গুচি গ'ল। আচলতে তেখেতসকলে ভবা নাছিলে মানে তেওঁ আৰু পুলিচকো মানে অলপ চাইড কৰাইছে যে আমি মানে একো সুবিধা হোৱা নাই। কিন্তু তাৰপিছতহে গম পালোঁ এনেকুৱা কৈছে তাই। আমাক ফোন মাৰিছিলে, হোৱাটছআপ কলিং মাৰিছিলে তাই। এতিয়া তাই আমাৰ তাত কাট কৰিছিলে, মই জনাই আছোঁ আপোনালোকক, সেইটোৱে আছিলে। তাৰপিছত ক'লে যে এনেকৈ, তাৰপিছত আমি ভাবিলোঁ নহয় আমি মানে এনেকৈ আৰু একো নাপাম, আমি পেচেণ্টটো আমি নিজে চাব লাগিল, বাকী সংবাদ মাধ্যমক আমি জনাই দিওঁ। তেতিয়া আপোনালোকে সহায় কৰিছে, যথেষ্ট সহায় কৰিছে আমাক, লগতে অসমৰ ৰাইজেও। তাৰপিছত আপোনালোকে আহিলে, তাৰপিছত হে নহ'লেতো আমি যদি এনেকৈ থাকিলোঁ হয় এইখিনিও গম নাপায় তেখেত যে নন্দিনী কাশ্যপ। তাৰপিছত গ'ল, যেতিয়া এপলত হস্পিটেল শ্বিফ্ট হ'ল সেইদিনাখন, তেখেতসকলে ভাবিলে নেকি যে ইমাৰ্জেঞ্চি হ'ল আৰু তাৰ কাৰণে শ্বিফ্ট কৰালে। তাৰপিছত ৰাতি প্ৰায় 10মান বজাত বাপেক আহিছে, লগত 6জনমান মানুহ আনিছে, আৰু বাকী কোনো নাই, কেৱল কৈ আছে সংবাদ মাধ্যম আছে সংবাদ। আমি সেইবিলাকতো মাথা মাৰা নাই, আপোনালোকৰ নাছিল তেতিয়া। তেওঁ আহিছে 10:30মান বজাত, আহি পেলাই চালে পেচেণ্টটো, সোমাব নিদিয়ে ডক্টৰে মানে এনেই। তথাপিও আমি ক'লোঁ এনে কেছত আহিছে, তো সোমাব দিলে, চালে, চাই পেলাই ক'লে হ'ব হেৰি কৰক, এনেই ভাল হৈ যাব, তাৰ টেনশ্যন নাই, ভাল হৈ যাব আৰু কৈ পেলাই আমাক মাত দি গুচি গ'ল। আমিনো ক'ত পইচা কথা, সেইখিনিয়ে কথা আছিল বাছ, আৰু বাকী এইবিলাক যি কৈছে চব নিছে।